আহিব লাগে। ভাগৱতে আমাৰ মন পবিত্ৰ হোৱা কথা কৈ আছে যে আমাৰ মনটো কেনেকৈ আমি শুদ্ধ কৰি ৰাখিব পাৰোঁ। শুদ্ধ মন সদায় আনন্দত থাকিব, শান্তিত থাকিব, চেহেৰা ভাল হ'ব, আয়ুস বাঢ়িব। আৰু অশুদ্ধ মনত দুখ দুৰ্গতি নুগুচা হ'ব, আয়ুস কমিব, চেহেৰা বেয়া হ'ব। কথা সিমানেই আৰু, বেছি জানিব নালাগে দেই। গতিকে আমি মাত্ৰ দুটা, আন্ধাৰ পোহৰ, দিন ৰাতি, সুখ দুখ, ভাল বেয়া, সত্য অসত্য, মানে ভক্তি মায়া, তপ্তু বতুম, দুটা ওপৰতে আমাৰ জীৱনশৈলীৰ কথা কৈ আছে ভাগৱতে। দুটা দিশৰ মাজেদি আমাৰ নীতিবিলাকৰ কথা কৈ আছে। গতিকে আমি ইয়াৰ পৰা এই নীতিবিলাক আমি বুটলি ল'ব লাগিব। বেয়াটো এৰিব লাগিব, ভালটো ল'ব লাগিব। আমাৰ স্বভাৱটো ৰাজহাঁহৰ দৰে হ'ব লাগিব। ৰাজহাঁহৰ স্বভাৱ কি? নীৰ এৰি ক্ষীৰ খায়। ৰাজহাঁহক পানীয়ে গাখীৰে মিলাই দিলে তেওঁ গাখীৰটো চুহি খায়, পানীটো তাতে এৰে। আমাৰ ভকতৰ হ'ল য'তেই নাযাওক ভালটো বুটলি আনিব, বেয়াটো এৰি থৈ আহিব। আমাৰ এতিয়া এই কথাটো নজনা বহুত মানুহে ভালটো এৰে, বেয়াটো লৈ আহে। আপুনি বেয়া কথা এটা যেতিয়া লৈ আহিব, আনক নোকোৱালৈকে আপুনি শান্তি নাপাব। আকৌ কওঁতে কাণে কাণে ক'ব আকৌ কি বুলি মোৰ কথা নক'বা দে। সেইটো তোৰ কথা যদি ক'বই নালাগে, তই এই বাহাৰখন মোৰ ওপৰত কেলৈ দি দিলি? সেই বেয়া কথাটো আনি মোক কিয় শুনালিহি? গতিকে এতিয়া আমাৰ ভাগৱত নজনা মানুহে বেয়াটোহে বুটলি আনে, ভালটো এৰি থৈ আহে। আমাৰ স্বভাৱটো মৌ মাখিৰ দৰে হ'ব লাগে। মৌ মাখি 20টাতো পৰে, কিন্তু মৌচাক বনাব পৰা বস্তু তাৰ পৰা সংগ্ৰহ কৰে। কুদু বৰল পাৰিজাত ফুলতো পৰে, কিন্তু তেওঁলোকে বিহটোহে আনে। গতিকে আমাৰ কুদু বৰলৰ স্বভাৱ এৰি মৌ মাখিৰ স্বভাৱ হ'ব লাগিব, ৰাজহাঁহৰ স্বভাৱ হ'ব লাগিব। ভাগৱত শুনিবলৈ আহি আমাৰ মনটো শুদ্ধ কৰিব লাগিব। বছ ইমানেই কথা। এতিয়া কৈছে যে দ্বিতীয় স্কন্ধৰ কথা শুনি উৎসুকে, বহুত আগ্ৰহেৰে শুনিবলৈ কৈছে। কিউৰিয়চিটি অফ মাইণ্ড, কৌতূহলী মন এটা লৈ শুনিব। ইয়াৰ পিছত কি ক'ব, ইয়াৰ পিছত কি ক'ব, এনেকুৱা ভাৱ এটাৰে সৈতে আপোনালোকক আহ্বান জনাইছে। নিৰপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে, কৃষ্ণপদ পংকজক হৃদয়ত ধৰি, দিলন্ত সিদ্ধান্তত আকৌ সাধুৰ বাদ কৰি। গতিকে সুকে পৰীক্ষিতক প্ৰশংসা কৰিছে কি বুলি? ধন্য নৰপতি মতি উত্তম তোমাৰ, পুচিলাহা যিটো কথা সংসাৰতে সাৰ। মিৰমান মানুহে মৃত্যুৰ পৰা নিজক বচাবলৈ কি কাম কৰিব লাগিব, কি কৰিব লাগিব? এই আছিল পৰীক্ষিতৰ প্ৰশ্ন। এই প্ৰশ্ন শুনি পেলাই মানে শুকদেৱে কি বুলি কৈছে? ধন্য নৰপতি মতি উত্তম তোমাৰ, তুমি ধন্য, তোমাৰ উত্তম মন। পুচিলাহা যিটো কথা সংসাৰতে সাৰ, যিটো প্ৰশ্ন তুমি মোক সুধিলা সংসাৰতে সাৰ প্ৰশ্ন কৰিলা। লভিলা মুকুতি তুমি তাহাৰো কি মুখ্যৰো সাধন ইটো জগতৰে হিত। আমি যেতিয়া কথা ক'ম, আমি কিবা প্ৰশ্ন কৰিম, মোৰ প্ৰশ্নটোৰ উত্তৰ